Hello everyone, good evening. মই মনালিসা মনটো এটা ভিডিও আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি ওলাইছো থিয়েটাৰ চাবলে যেটো যোৱাকালি চালো। যোৱাকালি সেকেন্ড শো চাইছিলো, আজি ফাৰ্স্ট শো চাম তাকে সোনকালে ওলাইছো। এতিয়া সময় হৈছে 4:30 গুটেখিনি ওলাইছো। আজি কিন্তু খুৰিও আহিছে, গুটেখিনি আমি চাম। আপোনালোকক দেখাম লগতে ভিডিওটো শেষলৈকে চাই থাকিব। স্কিপ নকৰাকৈ চাব শেষলৈকে। আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিও চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। কালি খণ্ড বহুতেই ভাল লাগিলে, সেইবাবে আজি ওলাইছো। আপোনালোকক ধুনীয়াকৈ দেখাই যাম চাই যাব খালি ভিডিওটো দেই। আৰু সোনকালে ওলাইছো, কালি মানে বহুত 12 মান বাজি গ'ল কাৰণে আহোঁতে, যেহেতু সেকেন্ড শো চাইছিলো। আজি ফাৰ্স্ট শো চাম, সোনকালে আদায় হৈ যাব, মানে সোনকালে আহিব পাৰিম ঘৰলৈ, আৰু নহ'লে একেবাৰে টোপনি ক্ষতি হৈ যায়। কালি মানে ঘৰলৈ আহি পাইছো 12 মান বজাত, তাৰপিছত মানে 1 মান বাজিছে। আমি শুওঁতে মানে খাওঁতে বৰতে শুওঁতে মানে 1 মান বাজিছে। সেইবাবে আজি প্ৰথম মানে ফাৰ্স্ট শ্ব'য়ে চামগৈ, আপোনালোকক ধুনীয়াকৈ দেখাম। চাই থাকিব, মানে এক্টিং বাৰ পুৰা পাৰফেক্ট হৈছে। আৰু আপোনালোকক কি ক'ম, বহুত ধুনীয়া কৰিছে এক্টিং, বহুত বেছি ভাল লাগিছে। চাই থকা খালি আপোনালোকে একেবাৰে তাত গৈ লগ পাই আছো। A few moments later. এজন সামরিক যোদ্ধা মই নির্দেশ দিছো তোমালোকক স্কটল্যান্ডৰ সন্মান ৰক্ষা কৰাবই, জনতৰবিৰতা ডাংকানৰ সহ্য বীৰ্য ৰক্ষা কৰাবই। জয় স্কটল্যান্ডৰ জয়, আমাৰ জন্মভূমি জয় স্কটল্যান্ড জয়, আমাৰ জন্ম। দয়াময়া যুদ্ধ, এই যুদ্ধত জিকিব ৰজা ডাংকানৰ সাহসী সেনাবাহিনী। কিন্তু স্কটল্যান্ড জিকিব জানো এই দেশখন? কোনে লিখিব এই দেশৰ ভৱিষ্যতৰ? বিৰত্বৰ ওচৰত নদশীৰ হ'বই লাগিব। নৰৱেৰ শত্ৰু সেনা আৰু স্কটল্যান্ডৰ বিশ্বাসঘাতক হ'ব। কিন্তু যুদ্ধ জয়ৰ পৰা লাভান্বিত হ'ব কোন? মোৰ স্বামী মেকবেথ নে স্কটল্যান্ডৰ ৰজা? হেঁচাই জুৰিব কৰ্কশ গান, বিষধৰ সাপে নাচিব বিষাক্ত নাচ। স্কটল্যান্ডৰ বুকুলৈ নামি আহিব দুৰ্ভাগ্যৰ অগ্নিবৃষ্টি। মেকবেথৰ দৰে সাহসী, টাইগৰৰ দৰে চতুৰ, আৰু মেকবেথৰ দৰে এজন দেশপ্ৰেমী যোদ্ধাৰ বাবে, তোমালোকৰ বাবে দেশত ধুই আৰু বিশ্বাসঘাতকেৰে ভৰি থকাৰ পাছতো স্কটল্যান্ডৰ এমুঠি মাটিও শত্ৰু সেনাই লগত লৈ যাব নোৱাৰে। প্ৰধান মেকবেথ, তোমাৰ সাহস আৰু বীৰত্বই মুগ্ধ কৰিছে স্কটিছ জনতা আৰু তেওঁলোকৰ দাবী মানি। যিবোৰ কথা লিখিছে পত্ৰখনত সঁচানে সেইবোৰ যুদ্ধ জয় কৰি উভতি অহাৰ বাটত তেওঁ হেনো সাক্ষাৎ লভিছিল। ৰাজপ্ৰসাদৰ অনুমতি দিয়া প্ৰতিবাৰ যুদ্ধৰ পিছতে কিং ডাংকানে ৰজা ঘূৰিয়া কাৰোবাৰ মহললৈ গৈ নৈত ৰোপণ কৰে। এইবাৰো কৰিব, কিন্তু কাৰ ঘৰলৈকে যাব এতিয়ালৈকে ঘোষণা কৰা নাই। আৰু জনৈকে নগত কিয় ৰজাৰ সমস্ত নায়ক নায়িকাৰ প্ৰৱেশ নিষেধ আছে, মাথো এহাল খলনায়ক আৰু খলনায়িকাৰ উচ্চাকাংক্ষাৰ ৰক্তাক্ত খেল। খেল খেলিবলৈ আৰম্ভ কৰিছে লেডি মেকবেথে। জাল পেলাইছে তেওঁৰ স্বামীৰ ওপৰত, যিখন জাল আমি এইটো গুঠিছিলো। মেকবেথক ৰজা হোৱাৰ সপোন দেখুৱাই।
খবৰ জুলিয়ে আপোনাক জলে পুৰি মাৰিছে এনেগৰাকী প্ৰতিগৰাকী বঞ্চিত উপেক্ষিত মানুহৰ হৃদয়ত থাকে কোনোবাই ভয় দেখি জুইকুৰা জ্বলোৱাৰ আগতে নুমুৱাই ৰাখে আৰু কোনোবাই অদম্য সাহস দেখি জুইকুৰা টাও টাও কৈ জ্বলাবলৈ চেষ্টা কৰে গড প্ৰমিছ কোৱাচোন তেনেকুৱা জুই তোমাৰ কোনো জড়িত নাই নে তুমিতো অনাৰেবল মেকটাফৰ পত্নী যাৰ সাহস বীৰত্বৰ আনুগত্যৰ কথা দেশবাসীৰ মুখে মুখে প্ৰচলিত হলে কি হ'ব এই উপেক্ষাৰ কি কৈছা তুমি তাৰ মাজে ৰজা হত্যা কৰাৰ কথা কৈছা যিটো কাম তেওঁৰ প্ৰাসাদত কৰাটো কেতিয়াও সম্ভৱ নহয় কিন্তু আমাৰ এই মহলত তেনে কিবা কৰাটো তেনে সাধাৰণ কথা তুমি ৰজা হ'ব কৈছা তেনেকে এখন ঘৰত বহি থকা তুমি আঁতৰ কৰিবই লাগিব কিন্তু ৰজা হোৱাটো অপৰাধ নহয় ৰজা নালাগে মোক চিন্তা কৰ তুমি ভিত্ত হৈ আছা আৰু ভিত্ত হৈ থাকিবা মোৰ একো জীৱন আৰু মই হয়তো ভিত্তৰ পত্নী হৈ চলি যাম কিন্তু আমাৰ সন্তানে কেতিয়াও নয়া ৰজাই দেখুৱা নাই দেখুৱাইছে লেডি বেকবেটেহে মানে ৰজাই দিয়া কোনো উপহাৰে লেডি বেকবেটে গ্ৰহণ কৰা নাই আটাইবোৰ আমাৰ দুয়োকে ভগাই ল'বলৈ দিছে ৰজাৰ উপহাৰে দেখুৱাই অগ্ৰাহ্য কৰাৰ কাৰণটো নাজানো কিন্তু ৰজাৰ হৰে পৰা লেডি বেকবেটৰ বৰ অস্থিৰ হৈ থকা যেন লাগিছে ৰজাৰ আতিথ্যৰ সকলো কাম কাজ তেওঁ ঠিকেই তদাৰক কৰি আছে কিন্তু মোৰ অন্য মনস্থ হৈ থকা যেন লাগিছে মই মন কৰিছো কিছুদিনৰ পৰা তেওঁ যে বৰ গভীৰ চিন্তাত পৰি নিবৰণ কৰিবলৈ আজি মই সাজু কিবা অকমান ঘটিছে নে গৈছিলো ৰজাৰ শুনি কথা হয় কিন্তু নোৱাৰিলো এখন বহুৱাবলৈ নোৱাৰিলো কি হ'ল ৰজা কাংকানক দেখি মোৰ নিজৰ পিতৃ দেৱলৈ মনত পৰিল দুয়োৰে মুখমণ্ডলৰ দেখোন কিবা অদ্ভুত মিল আছে এনেকুৱা লাগিল যে মই মোৰ পিতৃকে আঘাত কৰিবলৈ গৈ আছো মুখখন কঁপি উঠিল বিশ্বাসঘাতক নোহোৱাকৈ ৰজা হ'ব নোৱাৰি নহয় You say honor! স্কটলেণ্ড সম্পূৰ্ণ সুৰক্ষিত হ'ল কিয়নো দেশৰ সিংহাসনত বহিছে এজন বীৰ সাহসী যোদ্ধা কি হ'ল তোমালোক ৰৈ আছে কিয় যোৱা আটাইকে জনাই দিয়া যে কিং মেকবেথ আহিছে আৰু আটাইৰে বাবে লৈ আহিছে উপহাৰৰ মেট মৰা সম্ভাৰ Excuse me. Yes. আপোনালোকে কি বাপেক পুতাই আরে ব্যাংক আর ফিয়েস হয় হয় বেকৰ মোৰ দুটা ফেন্স কিন্তু ওখানে আমাৰ পৰিচয় পিছে আপুনি মৰিল কিয় ৰজা আপোনাৰ পুতাইক মাৰিব গৈছিল পৰা কামটো নহল বুজি যাবো বেলেগে দেখা লাগে আমি একো কৰোৱাই নহয়
নহয় তোৰ চৌকাষে তই কেৱল সেই বেগটাকৰ পৰা সাৱধানে থাকিবি সি বৰ চতুৰ বৰ কৌশলী আৰু বৰ দেশৰ প্ৰেমী নিশ্চিত থাক তই কোনো মাতৃয়ে জন্ম দিয়া সন্তানে তোক মৃত্যু উপহাৰ দিব নোৱাৰে তোৰ মৃত্যু তেতিয়াহে হ'ব যেতিয়া তোৰ প্ৰাসাদৰ চৌদিশে থকা হাবিখনৰ গছ গছনিবোৰ আগুৱাই আহিব তোৰ ফালে আৰু যদি আগুৱাই নাহে তেন্তে তই বতাই দিয়াৰ সাহস ক্ষমতা মোৰ নাই কেনেকৈ তেওঁ অত্যাচাৰ চেক কৰাবোৰ এতিয়াও লাগি আছে মোৰ এই হাতটো কিমান কিমান চেষ্টা কৰিছো তেখেতৰ চাকৰিবোৰ আঁতৰাবলৈ কৈছিলো মেঘবেথক ৰজা হব বুলি আচলতে আমি তাৰ লগত এখন খেল খেলিছিলো ক্ষমতাৰ লোভ দেখুৱাই তাক ঠেলি দিছিলো ধ্বংসৰ মুখলৈ সি বুজিয়ে নাপালে আমাৰ খেলখন সিটো মৰিলে তইতো